পইচাৰ বাবে তুমি ইমান কষ্ট কৰা বা পইচাৰ বাবে তুমি আচলতে ইমান কাম কৰা বা ইমান ৰাতিলৈকে কাম কৰা, কাটিঙৰ ক্লাছ, টিউচন, লগতে ভিডিঅ' বনোৱা আৰু কি যে নকৰা, বিভিন্ন লোকে এনেকে কয়। আচলতে কথাটো কি জানে, মই তেওঁলোকক কৈছোঁ সঁচাকৈ মই পইচাৰ কাৰণে কৰোঁ। কাৰণ কিয় জানেনে, সেই বস্তুটো মই উপলব্ধি কৰিছোঁ যে পইচাৰ কিমান প্ৰয়োজন বৰ্তমান সময়খিনিত। কিন্তু এটা কথা মই সদায় লক্ষ্য ৰাখোঁ যে সৎ পথেৰে উপাৰ্জিত পইচা হ'ব লাগে। কাৰণ পইচাৰ অভাৱতে মানুহে বিভিন্ন কাম জীৱনত কৰিব নোৱাৰে। সেয়া পঢ়া শুনা হ'ব পাৰে, সেয়া নিজৰ সপোন পূৰাবলৈ কিছুমান বস্তু হ'ব পাৰে বা তেনেকৈ বিভিন্ন হ'ব পাৰে। হয়তো সেই বস্তুখিনি আপুনি উপলব্ধি কৰা নাই আপোনালোকে, সেইকাৰণে হয়তো তেনেকুৱা ধৰণৰ বাক্য এষাৰি মোক ক'ব পাৰিছে। এতিয়া 9:30 বাজিছে, মই মানে চাদৰত পতি লগাই আছোঁ। এইখিনি কাম মই কৰিছোঁ, এনেকুৱা নহয় যে মই অকল পইচাৰ বাবেই যে কৰি আছোঁ, সেইটোও নহয়। মোৰ ৰুচিও আছে, লগতে মই কৰি ভাল পাওঁ, সেইবাবে মই কৰোঁ। বা কাটিঙৰ ক্লাছখিনিতো তেওঁলোকে নজৰ দিয়ে যে ইমানখিনি অফলাইন কাটিং ক্লাছ কিয় কৰিব লাগে, অনলাইন কৰা। মোৰ মনটো ভালে থাকে, মোৰ দেহটো ভালে আছে, ঘৰুৱা বিভিন্ন সমস্যা, সেই সমস্যাবোৰৰ পৰা অকণমান পৰিত্ৰাণ পাবলৈ বা সেই যিখিনি চিন্তা ভাৱনা সেইখিনিৰ পৰা আঁতৰি থাকিবলৈ মই এইবোৰ কামত ব্যস্ত ৰাখোঁ নিজক। প্ৰফেশ্যন মোৰ বেলেগ, এইটোক লৈ পেলাই মোৰ প্ৰফেশ্যন নহয় যে মই কাপোৰ চিলাই সদায় খাই থাকিম, সেইটো কথাও নহয়। মোৰ প্ৰফেশ্যন বেলেগ আছে, কিন্তু তাৰ মানে এইটো নহয় যে মই এতিয়া সেই প্ৰফেশ্যনটোক লৈ পেলাই অকল লাগি থাকিম। তাৰ বাবে মই এক্সাম দিছোঁ, মোৰ যেতিয়া হ'ব ৰিজাল্ট আহিব তেতিয়া মই সেইটো প্ৰফেশ্যন কৰিম বা সেইটো কাম কৰিম। মোৰ সপোনটো আৰু সপোন পূৰ হ'বলৈ বহুতখিনি বাকী আছে, কিন্তু সেইখিনি সময়লৈকেতো মই এনে বহি থাকিব নোৱাৰোঁ। কাৰণ যিহেতুকে মোৰ ফেমিলি বেকগ্ৰাউণ্ড ইমানখিনি আদ্যৱন্ত নহয় বা ইমান ধৰি লওক আমি ধনী মানুহ নহয়, বহুত অভাৱ অভিযোগৰ মাজেৰে আজি এইখিনি স্থিতি পাইছোঁ। গতিকে নিজে কিবা এটা কৰাটো অত্যন্ত প্ৰয়োজন মোৰ বাবে বিশেষকৈ। সেইখিনি মোক জনা বুজা মানুহে জানে বা যিখিনিয়ে বুজি পায় তেওঁলোকে বুজি পায়, আৰু যিখিনিয়ে বুজি নাপায় তেওঁলোকক মই বুজাবও নাযাওঁ। কাৰণ তেওঁলোকে মনেৰে যিটো বুজিম বুলি ভাবে সেইটোহে তেওঁলোকে বুজিব, বা তেওঁলোকে যিটো ভাবিম বুলি ভাবে সেইটোহে ভাবিব। তেওঁক আমি বুজাই পেলাই বা তেওঁৰ আমি মনৰ ভাৱ কেতিয়াও সলনি কৰিব নোৱাৰোঁ, আৰু তেওঁলোকক বুজাই নিজৰ বহুমূলীয়া সময়খিনি নষ্ট কৰাৰো কোনো যুক্তি নাই বুলি মই ভাবোঁ। জীৱন কি বাৰুকৈয়ে উপলব্ধি কৰিছোঁ, সুখ দুখ এইবোৰ পাইছোঁ জীৱনত। গতিকে তেনেকুৱা। আৰু আমি সঁচাকৈ অসমীয়া জাতিটো হয়তো কেঁকুৰা জাতিয়ে হয়, কাৰণ ইমান সমালোচনা, কোনোবাই কিবা এটা ধৰি লওক প্ৰত্যেকটো বস্তুতে আমি বেয়াটোৱে দেখোঁ, যিটো কিন্তু আচলতে প্ৰকৃতাৰ্থত ভুল। সেইটো কিন্তু আমি তাত আমি ধৰি লওক বিভিন্ন মতামত দিওঁ, সেই ব্যক্তিগৰাকীক আমি উঠাই দিওঁ। কিন্তু যিটো ধৰি লওক এটা ভাল কাম কৰি গৈ আছে বা এটা ধৰি লওক ইমান বেয়া পথত যোৱা নাই, তাত যদি আমি কিবা এটা দেখোঁ সেই ব্যক্তিগৰাকীক কেনেকৈ নমাই আনিব পাৰি সেইটো চিন্তাত কিন্তু আমি উঠি পৰি লাগি থাকোঁ। কিন্তু প্ৰকৃতাৰ্থত যিটো ভুল সেইটো বন্ধ নকৰে কিয় আপোনালোকে প্ৰতিবাদ কৰি পেলাই। কথাবোৰ তেনেকুৱা। এতিয়া ভিডিঅ'ৰ ক্ষেত্ৰতে যদি ক'ব যাওঁ, যিসকলে অশ্লীল ভিডিঅ' বনাই, ডাবল মিনিঙৰ ভিডিঅ' বনাই বা যিবোৰ ভিডিঅ'ৰ পৰা সমাজত এটা কুপ্ৰভাৱ পৰিছে সেইখিনিতো আপোনালোকে বন্ধ কৰাব পৰা নাই। সেই ভিডিঅ'খিনিত ধাৰাপাত লিখি পেলাই কমেণ্ট বক্সত কমেণ্ট লিখিছে, যাৰ বিনিময়ত তেওঁৰ ভিউজ বাঢ়িছে, শ্বেয়াৰ হৈছে, ভাইৰেল কৰিছে। গতিকে সেইটো বন্ধ কৰাই পেলাই দেখুৱাওক। কিন্তু কোনোবাই এটা ভাল ভিডিঅ' বনাই আছে, তাত কিবা এটা ভুল দেখিছে এদিন অকমানৰ কাৰণে, সেইটো আঙুলিয়াই দিয়ক, তেওঁ শুধৰাই ল'ব। কাৰণ ভুল মানুহৰ হ'বই, কোনেওতো জন্মতে শিকি নাহে। কিছুমান কথা আমি দেখি থাকোঁ বা কিছুমান বস্তু আমাৰো চকুত পৰে। এতিয়া মৰ্মিতা মিত্ৰ, সেইটো যদি কওঁ, সংগীতেই হওক বা শিল্পীয়ে হওক বা যিকোনো, সেই তাৰ এটা নিৰ্দিষ্ট মানে সীমা নাথাকে যে তেওঁ অকল নিৰ্দিষ্ট এটা ঠাইতে গীত পৰিৱেশন কৰিব পাৰিব। শিল্পীৰ সংজ্ঞাটো পৃথক হয়। গতিকে সেইটো এটা ঠাইতে সীমাবদ্ধ থকা বস্তু নহয়। এতিয়া আমাৰ অসমখনত আহিছে, গান পৰিৱেশন কৰিছে, ৰাইজে আদৰি লৈছে। অৱশ্যে এটা কথা, ৰাইজে ভালো আদৰি লয়, বেয়াও লয় বাৰু, সেইটো বেলেগ কথা। কিন্তু মই তেখেতৰ গান মই ভালকৈ দেখাও নাই, মানে ৰিয়েলত ভিডিঅ'তে দেখা পাইছোঁ। যি নহওক, কিন্তু আমাৰ অসমীয়া মানুহ, অকল অসমীয়া বুলি কোৱা নাই মই, মানুহখিনিয়ে ছোৱালী এজনীক কিছুমান ক্ষেত্ৰত সন্মান দিব নাজানে, বা মহিলা এগৰাকী ছোৱালী এজনী পালে কিছুমান সুৰামত্ত হৈ থকা, সুৰাপান কৰি থকা মানুহে যিটো ব্যৱহাৰ কৰিব বিচাৰে, সেই ক্ষেত্ৰত সকলোকে অকণমান লাগিব এটা চিকিউৰিটি। সেই বস্তুটো সকলোৱে গুৰুত্ব দিয়াটো উচিত। গতিকে তেওঁ লগত যিয়ে নাৰাখক কিয়, তেওঁ নিজৰ বাবে, নিজৰ ছেফটিৰ বাবে ৰাখিছে কাৰোবাক, তাত চকু দিয়াৰ কোনো প্ৰয়োজন নাই বুলি মই ভাবোঁ। তেওঁৰ আমি গীতখিনি নজৰ দিয়া উচিত, বা তেওঁ কেনেদৰে গীত পৰিৱেশন কৰিছে সেইটো আমি চাব লাগে, বা পৰিৱেশন কৰিবলৈ নিমন্ত্ৰণ জনাইছে সেইটো উপভোগ কৰিব লাগে। লগত কাক নিছে কাক নিয়া নাই সেইটো নজৰ দিয়াৰ মই প্ৰয়োজন থকা বুলি নাভাবোঁ। কাৰণ তেওঁ যিহেতুকে কৈছে কথাবোৰ তেনেকুৱা, আমি আচলতে কিছুমান এনেকুৱা বস্তু লাগি থাকোঁ যিটো নেকি ধৰি লওক বহুত বেলেগ ধৰণৰ হয়, লাজ লাগে কোনোবাখিনিত। এতিয়া ছ'চিয়েল মিডিয়াৰ ইমানখিনি প্ৰভাৱ পৰিছে, যাৰ বাবে আমি সেইবোৰ দেখা পাওঁ। প্ৰত্যেক ক্ষেত্ৰতে মোবাইল ফোনটো উলিয়াই পেলাই কিছুমান ধৰি লওক ফলোৱাৰ্ছ থকা লোকে, সেয়া লাগিলে বয়সস্থই হওক বা নিউ জেনেৰেশ্যনে হওক, মোবাইলটো পালে মানে কেইটামান ফলোৱাৰ্ছ থাকিল মানে বহুত নিজকে ডাঙৰ মানুহ বুলি ভাবে, যিকোনো কথা তাতে কৈ দিব পাৰে।
কথাটো তেনেকুৱা নহয়, সকলো মানুহ কেমেৰা ফ্ৰেণ্ডলি নহয় আৰু আমাৰ ব্যক্তিগত জীৱনত কিছুমান ঘটনা ঘটিব পাৰে প্ৰত্যেকৰ জীৱনত। সেইখিনি বস্তু আমি অহৰহ ছ'চিয়েল মিডিয়াত দেখুৱাই থকাটো উচিত নহয়, কাৰণ প্ৰত্যেক মানুহৰে মান সন্মান তেনেকুৱা এটা থাকে, কাৰোবাক মানহানি কৰাৰ অধিকাৰ আমাৰ নাই। এতিয়া আমাৰ মাজত কিবা এটা সমস্যা হৈছে ক'ৰবাত যাওঁতে, সেইটো আমি নিজে তেনেকৈ সমাধান কৰিব লাগে বুলি মই ভাবোঁ। গতিকে বিষয়বস্তুবোৰ তেনেকুৱা, সেইটো কথা। এতিয়া সকলোৰে চিন্তাধাৰাটো বেলেগ বেলেগ দিয়কচোন, কিন্তু বয়সস্থ মানুহখিনিয়ে যদি তেনেকুৱা কৰে ভাল নালাগে। কিবা এটা বিষয় পাবহে লাগে, আমি তাত সোমাই যাওঁ, কাৰোবাৰ ফেমিলিৰ প্ৰব্লেম কিবা কিবি, সেইটো ৰাজহুৱা কৰাৰ কোনো যুক্তি নাই। নিজৰ ঘৰখনত নিজৰ পৰিয়ালত হাই কাজিয়া থাকিবই, এনেকুৱা এখন ঘৰ নাই যাৰ ঘৰত হাই কাজিয়া নাই, সদায় সুখে বিৰাজমান হৈ আছে। প্ৰত্যেকৰ ঘৰত সুখ দুখ কষ্ট থাকিবই। সেইখিনি আমি ভিডিঅ' বনালোঁ বুলিয়ে ছ'চিয়েল মিডিয়াত দেখুওৱাৰ কোনো প্ৰয়োজন বা যুক্তি নাথাকে। যিখিনি ইতিবাচক সেইখিনিৰে আমি ছ'চিয়েল মিডিয়াটো চলালে খুবেই ভাল। এনেকুৱা নকওঁ যে মই বহুত ভাল, পৃথিৱীত কোনো মানুহ 100% শুদ্ধ নহয়, প্ৰত্যেকৰে ভাল বেয়া দুটা গুণ থাকে, কিন্তু ভালখিনিৰে আমি আগুৱাই গ'লে খুব ভাল হয়। সেইটো কথা। কেইদিনমানৰ পৰা কিছুমান দেখি আছোঁ আৰু বেয়াও লাগে এইবোৰ দেখি শুনি। তেনেকুৱা উঠি অহা প্ৰজন্ম এগৰাকী কোনোবাই গান এটা গাইছে, তাত ভুল হ'ব পাৰে, কাৰণ তেওঁ শিকি আছে বুজি আছে, গতিকে তেওঁক আমি পিছলৈ ঠেলি দিয়াৰ কোনো কথা নাহে। তেওঁ যে ইচ্ছা কৰিছে, শিকিছে, আগ্ৰহ কৰিছে, তেওঁৰ ভুলখিনি ভালদৰে ইতিবাচকভাৱে আঙুলিয়াই দিয়কচোন। এটা কথা প্ৰত্যেকৰে এতিয়াও, যদিও আমি বহুতখিনি মানুহ স্বাৱলম্বী হ'ব শিকিছোঁ বা আৰ্থিকভাৱে মানুহখিনি এতিয়া কিছু সচ্ছল হৈছে, তথাপিও এনেকুৱা কিছু লোক আছে যি নেকি ধৰি লওক সন্তানক বিচৰা ধৰণে আগুৱাই দিবলৈ নোৱাৰে পইচা পাতিৰ অভাৱৰ কাৰণে। তেনেকুৱা কিছুমান শিশুৱে স্কুল কম্পিটিশ্যনত বা তেনেকৈ কিছুমান অনুষ্ঠানত গীত এটা মনৰ ইচ্ছাৰে তেওঁলোকে গীতটো গায় বা কবিতা এটা আবৃত্তি কৰে, সেইখিনি কিন্তু তেওঁলোকে কোনো আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰি গীতটো গোৱা নাই বা কবিতাটি আবৃত্তি কৰা নাই। গতিকে তাত অকণমান সুৰটো ইফাল সিফাল হোৱাটো বা ভুল হোৱাটো স্বাভাৱিক। সেই বস্তুটো যিটো মানে বৰ্তমান সময়ত যিটো পৰ্যায়ত সমালোচনা কৰি পেলাই ইমান বেয়া বেয়া কমেণ্ট বক্সত লিখে কিছুমান মানে অভিজ্ঞ মানুহে, জনা বুজা মানুহে, যেতিয়া প্ৰফাইলটো চোৱা যায় আচলতে ধিক্কাৰ জন্মে তেনে মানসিকতা। হাৰে আপোনালোকেতো তেওঁৰ পৰিৱেশ পৰিস্থিতিটো নাজানে। এতিয়া যদি কোনোবাই ভাল এটা আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছে, সকলোৰে একে আৰ্থিক অৱস্থা নাথাকে, বুজিব চেষ্টা কৰিব লাগে প্ৰত্যেকে। এতিয়া আমাৰ কথাটো যদি ক'ব যাওঁ, আমিও সৰুতে গান গাইছিলোঁ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত, কিন্তু তেতিয়া ছ'চিয়েল মিডিয়াৰ ইমান এটা নাছিল আৰু মানে তেনেকৈ যে দিব লাগে সেইটো নাছিলে। গতিকে সেই সময়ত যদি সেইবোৰ গান ছ'চিয়েল মিডিয়াত দিলেহেঁতেন, যিখিনি কবিতা আবৃত্তি কৰিছিলোঁ, বিয়াৰ গীত গাইছিলোঁ, তেতিয়া আমাৰো কোনো আনুষ্ঠানিক সংগীতৰ শিক্ষা বা তেনেকৈ বিভিন্ন এইবোৰ আমি শিক্ষা ল'ব পৰা নাছিলোঁ, ইমানখিনি আৰ্থিকভাৱে আমি সচ্ছল নাছিলোঁ। গতিকে সেই সময়ত যদি কোনোবাই তেনেকৈ ছ'চিয়েল মিডিয়াত দি দিলেহেঁতেন, তেতিয়াতো আমাকো কিমানে বেয়াকৈ ক'লেহেঁতেন। কথাবোৰ বহুত ভয়ংকৰ দিশত গতি কৰা যেন অনুভৱ হয়। নাজানো, কেতিয়াবা মনৰ ভাৱ কিছুমান প্ৰকাশ কৰোঁ, সেইটোৱে। নাজানো ভুল ধাৰণাই লৈ আছোঁ নে ভালেই লৈ আছোঁ গম নাপাওঁ। তথাপিও ভগৱানে কেতিয়াও আনৰ বেয়া চিন্তা কৰিবলৈ বা তেনেকৈ বিপথে যোৱা জ্ঞানখন দিয়া নাই। সদায় থাকিম এনেদৰে, কোনে কেনেকৈ লয় কি ভাবে সেইটো ভাবক, কোনো কথা নাই। নেদেখাজনলৈ ঠেলি দিওঁ, তেওঁ যিহেতু চাই আছে, পৃথিৱীলৈ পঠিয়াইছে, গতিকে এটা কথাই লক্ষ্য ৰাখোঁ, যাতে কামখিনি ভাল হ'ব লাগে, চিন্তাধাৰা সৎ হ'ব লাগে, নিশ্চয় সহায় কৰিব নেদেখাজনে। আৰু কাটিঙৰ ক্লাছ 10 তাৰিখৰ পৰা আৰম্ভ কৰিম। যিসকলে শিকিম বুলি ভাবিছে আপোনালোকে মোক মেছেজ কৰিব ইনবক্সত, আৰু মোৰ ধুনীয়াকৈ হোৱাটছআপ নাম্বাৰটো দিয়াই আছে তলৰ ভিডিঅ'ত, চাব কাটিং ৰিলেটেড। ইতিমধ্যে বহুতখিনি ষ্টুডেণ্ট জইন হৈছে। যদি শিকিব বিচাৰে মোক মেছেজ কৰিব আৰু হোৱাটছআপ কৰিব। নাম্বাৰটো কৈ দিছোঁ 7002063061। এতিয়া মই কাপোৰ চিলাই আছোঁ, মাজতে কথাখিনি ক'ব মন গ'ল, সেইবাবে আহিলোঁ। সকলো ভালে থাকিব, সুস্থ থাকিব, হাঁহি থাকিব। কেতিয়াবা মনৰ ভাৱবোৰ প্ৰকাশ কৰিম দিয়ক, এনেকৈ ভিডিঅ' বনোৱাই নহয়।